এই মুহূৰ্তত মই উপস্থিত আছোঁ বুঢ়াদিয়াৰ পাৰত নলবাৰী জিলাৰ যি পশ্চিম নলবাৰী অঞ্চলৰ বুঢ়াদিয়াৰ পুন্নি এইটো ঠাই আৰু এই ঠাইটো উপস্থিত হৈছোঁ এই কাৰণে যে সমাগত পঞ্চায়ত নিৰ্বাচন সমগ্ৰ ৰাজ্যতে নিৰ্বাচনৰ যি বাবতা বলিছে আৰু এই নিৰ্বাচনী বাবতাৰ সময়তে বিভিন্ন জনপ্ৰতিনিধি ৰাজনীতিবিদে খালি মাথো প্ৰতিশ্ৰুতি আৰু আশ্বাস দি আহিছে ভোটাৰৰ মাজত কিন্তু আমি দেখিছোঁ যে এই মুহূৰ্তত এই যে বুঢ়াদিয়াৰ পাৰ বিভিন্ন সময়ত প্ৰতিটো বছৰে বানপানীয়ে জুৰুলা কৰি আহিছে ইয়াৰে কৃষক ৰাইজক আৰু এই জুৰুলা কৰা কৃষক ৰাইজৰ আজি বুঢ়াদিয়াৰ পাৰত উপস্থিত হৈ মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে বুঢ়াদিয়াৰ পাৰত এইদৰে মথাউৰি প্ৰতি বছৰে বানপানীৰ যি তাণ্ডৱ এই পানীয়ে এই গাঁওবাসীৰ যি কৃষক ৰাইজক জমৰ জীয়াটো খুৱাই আহিছে আৰু এই পুখুৰীৰ এই যি মথাউৰি পাৰত মাত্ৰ জলসম্পদ বিভাগে কেইডালমান বাঁহ আঁৰি দিছে ইয়াৰে মানুহৰ নিৰাপত্তাৰ বাবে বাঁহ আঁৰি দি পেলাই তেওঁলোকৰ দায়িত্ব সামৰিছে আৰু এই স্থান টুকুৰাতে হৈছে টিহু সমষ্টিৰ অন্তৰ্গত আৰু এই টিহু সমষ্টিৰ অন্তৰ্গতত ইয়াতেই আছিল বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী প্ৰতি বছৰে বানপানীৰ সময়ত এইদৰে জনপ্ৰতিনিধি আহে ৰাজনীতিবিদ আহে আৰু ভোটাৰৰ ৰাইজৰ ওচৰত কৈ যায় যে মথাউৰি এইবেলি আমি ব্যৱস্থা কৰি আছোঁ মাথো তেওঁলোকৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিতে এইদৰে মথাউৰি বাচি আছে আৰু এইবাৰ নিৰ্বাচন আহিছে পঞ্চায়ত নিৰ্বাচন আৰু এই নিৰ্বাচনত বিভিন্ন গাঁও অঞ্চলত জনপ্ৰতিনিধি সোমাইছে ভোটাৰক কৈছে আমি বিভিন্ন আঁচনি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিছোঁ কিন্তু এই বুঢ়াদিয়াৰ যি পাৰৰ যি কৃষক ৰাইজ ইয়াৰে ওচৰতে আছে নদলা বজাৰ প্ৰতিদিনে শনিবাৰ আৰু বুধবাৰে নদলা বজাৰ আৰম্ভ হয় আৰু এই বজাৰত কৃষক ৰাইজে তেওঁলোকৰ যি উৎপাদিত সামগ্ৰী বিক্ৰী কৰি তেওঁলোকৰ জীৱন নিৰ্বাহ কৰি আহিছে আৰু এইদৰে বিপদসংকুল পথেৰে মই সতীৰ্থক অনুৰোধ জনাইছোঁ যে এই মথাউৰি পাৰত এইদৰে বাইক আহি আছে এইদৰে প্ৰতি বছৰে এই ঠাইটুকুৰাত বানপানী জুৰুলা কৰে আৰু প্ৰতি বছৰ জলসম্পদ বিভাগৰ বিষয়ববীয়া আহে জনপ্ৰতিনিধি আহি ইয়াৰে মথাউৰি নিৰ্মাণৰ কথাৰ আশ্বাস দিয়ে আৰু এই আশ্বাসৰ পিছতে আমি আৰম্ভ কৰিছোঁ এই যি নদলা বজাৰ এই নদলা বজাৰত অহা যোৱা কৰা প্ৰতিজন ব্যৱসায়ী যি ঘৰৰ সামগ্ৰী কৃষি সামগ্ৰী তেওঁলোকে বিক্ৰী কৰে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম দাদা এই ঠাইটুকুৰাৰ নাম কি আৰু কি হৈ আছে বৰ্তমান এই ঠাইটুকুৰাৰ নাম হৈছে হাফুৰ ৰাজঘাট আৰু এই ঠাইটুকুৰাৰ তোমাৰ আমি প্ৰতি বছৰে এনেকৈ এইটো ৰাস্তা দিয়ে অহা যোৱা কৰি থাকোঁ কিন্তু ইয়াতে তোমাৰ মেৰামেতি একোৱেই নেই অকল বাই দি থাকে প্ৰতি বছৰে হ'ব বুলি কৈ থাকে কিন্তু একো নাই ইয়াতো যোৱা বছৰো হৈছিল বানপানী যোৱা বছৰো হৈছিল হয় নিশ্চিতভাৱে ক'ব লাগিব যে এইসকল কৃষক ৰাইজে ইয়াৰ এই পথৰে সদায় অহা যোৱা কৰে নদলা বজাৰত তেওঁলোকৰ কৃষি সামগ্ৰী উৎপাদিত কৰি বিক্ৰী কৰিবলৈ আৰু তাৰ যি 2-1 টকা পায় তেওঁলোকৰ জীৱন নিৰ্বাহ কৰে আৰু কি ক'ব আপুনি হয় এই ৰাস্তাটো আমি খুব জ্বালাতন ভুগি আহিছোঁ গতিকে আমি চৰকাৰক টানি অনুৰোধ জনাওঁ যে এই ৰাস্তাটো অতি সোনকালে যদি কৰি দিয়ে তেতিয়া সমগ্ৰ ৰাইজৰে মানে উন্নতি হ'ব কাৰণ এই অঞ্চলৰ মানুহখিনি সবেই খেতিয়ক খেতি কৰি খেতিৰ উৎপাদনেৰে এই বজাৰত মাল বস্তু বিক্ৰী কৰি মানে পৰিয়াল ভৰণ পোষণ দি আহিছে গতিকে চৰকাৰে যদি এইটো হেমাহিৰ কাৰণে আজি এই বাঁহ দি পেলাই দুৰ্গা পূজাতে দিছে দুৰ্গা পূজাৰ পৰা আজিলৈকে ইয়াত কোনো মেৰামতি কৰা আমি দেখা নাই আৰু এই দুৰ্গা পূজা আহিবাৰ হ'ল আৰু এমাহ পিছত বানপানী হ'ব গতিকে আমি চৰকাৰক আৰু আমাৰ এই সমষ্টিৰ চন্দ্ৰমোহন পাটোৱাৰীদেৱে যাতে এই আমাৰ এইটো সোনকালে কৰি দিয়ে এইটো আমি চৰকাৰক আমি আকৌ যাম আমি ইয়াতে বয়োজ্যেষ্ঠ এজন ব্যক্তি আছে তেখেতো প্ৰায় সঘন অহা যোৱা কৰে এই পথটোৰে কি কয় আপুনি মই কি ক'ম সেইটোৱে কৈছোঁ যে তেওঁলোকে গাড়ীত ৰাজসিংহাসন লৈছে ৰাইজৰ চিন্তা নকৰে ইলেকশ্যন আহিলে চব দেই পিছত আপোনাক চিনি নাপায় তেওঁলোকে হয় আমি এখেতৰ পৰা জানিব বিচাৰিছোঁ যে যেতিয়া নিৰ্বাচন আহে সকলো দিয়ে আৰু তাৰপিছত মানুহ চিনি নাপায় তেওঁৰ মুখেৰে আমি জানিব বিচাৰোঁ আন এগৰাকী ব্যক্তি আছে মই তেওঁৰ পৰা জানিম যে তেখেতো এই পথটোৰে সদায় মানে সঘন অহা যোৱা কৰে কি ক'ব আপুনি হয় এই পথটোৰে আমি নদলা বজাৰত আহোঁ আৰু বস্তু উৎপাদন কৰি বেচা কিনা কৰোঁ আৰু বহুত ল'ৰা ছোৱালী স্কুলৰ ল'ৰা ছোৱালী এই ৰাস্তাইদি অহা যোৱা কৰি বহুত অসুবিধা পাইছোঁ আমি ইয়াততো 4-5 বছৰ বানপানী হৈ আছে বানপানী হৈ থাকে বানপানীৰ সময়ত আমিতো এনেকৈ আহিবই নোৱাৰোঁ বেলেগ ৰাস্তা দি আহিব লাগে কোনো নিৰ্মাণ নাই এতিয়া বাছ কেইটামানে দি হেৰি কৰে হয় বাঁহ কেইটামান দি সিংকে মেৰামতি কৰি থৈছে হয় লক্ষণীয় কথা আচলতে এই মথাউৰিটোৱে যি জলসম্পদ বিভাগে মাথো বাঁহৰ কেইডালমান আঁৰি দি পেলাই তেওঁলোকৰ দায়িত্ব সামৰিছে আৰু এই পথটোৰে যি ছাত্ৰ ছাত্ৰী কৃষক ৰাইজ আহে তেওঁলোকৰ এই যি দুখৰ যাতনা এই দুখৰ যি খবৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু যি পীযুষ হাজৰিকা তেখেতসকলৰ সঁচাকৈ কাণত পৰিবনে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত